নাৰী নিৰ্যাতন ড্ৰাগছমুক্ত প্ৰচলন মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে 10 ছেপ্টেম্বৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি ডিব্ৰুগড় জিলা সমিতিয়ে নাহৰকটীয়া ৰাজচক্ৰ বিষয়াৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীলৈ। উক্ত পত্ৰত স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো ভাৰতীয় নাৰীসকলে সম অধিকাৰ উপভোগ কৰিবলৈ পোৱা নাই। বৰঞ্চ নাৰীসকলৰ ওপৰত শোষণ, বঞ্চনা, মূল্যবৃদ্ধি, সামাজিক শোষণ, সামাজিক অসমতা, পাৰিবাৰিক হিংসা, বিচ্ছিন্নতাৰ হেঁচাই কোঙা কৰি পেলাইছে। নাৰীসকলক ধৰ্ষণ, হত্যাৰে অপমানিত কৰিবলৈ এক শ্ৰেণীৰ লোক সদায় উন্মুখ হৈ থাকে। মূল্যবৃদ্ধি আৰু সদ্য স্থাপন কৰা স্মাৰ্ট মিটাৰৰ ফলত ৰাজ্যৰ জৰ্জৰিত দৰিদ্ৰ জনসাধাৰণ অধিক দৰিদ্ৰলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। বিজুলী বিলৰ অভাৱনীয় হাৰে জনসাধাৰণৰ চকুৰ টোপনি হৰণ কৰিছে। লগতে ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ চামক বিপথে পৰিচালিত কৰিছে, যাৰ বাবে যুৱকসকলৰ মৃত্যু পৰ্যন্ত হৈছে বুলি স্মাৰক পত্ৰত উল্লেখ আছে। এই কাৰ্যসূচীত সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভানেত্ৰী দীপ্তি বৰচেটী আৰু সম্পাদিকা মিনতী বৰকটকীৰ লগতে আন বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰে। নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ডিব্ৰুগড় জিলাৰ পক্ষৰ পৰা আজি আমি SDOক এখন মেমৰেণ্ডাম দিছোঁ। মেমৰেণ্ডামৰ বিষয় হ'ল নাৰী নিৰ্যাতন, আমাৰ মূল্যবৃদ্ধি আৰু আমাৰ ধৰক মদ ড্ৰাগছৰ প্ৰয়োগৰ প্ৰতিবাদত আৰু স্মাৰ্ট মিটাৰ স্থাপনৰ স্থগিত ৰখাৰ প্ৰতিবাদত আমি আজি মেমৰেণ্ডামখন দিছোঁ। আমি কলিকতাত সদ্যহতে যিটো RG কৰৰ হস্পিটেলত যিটো ঘটনা হৈ গ'ল, মহিলা চিকিৎসকৰ ওপৰত যিটো শ্লীলতাহানি আৰু মাৰ্ডাৰ ধৰ্ষণ হত্যা কৰাৰ যিটো ঘটনা, সেই ঘটনাটোত আমি ডিব্ৰুগড় জিলাৰ পক্ষৰ পৰা গৰিহণা দিছোঁ আৰু দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছোঁ, যাতে দোষীয়ে কোনোপধ্যেই সাৰি যাব নোৱাৰে। সেইকাৰণে প্ৰশাসনক আমি টানি অনুৰোধ জনাইছোঁ আৰু আমাৰ ডিব্ৰুগড় জিলাৰ পক্ষৰ পৰা এই অনুৰোধ ৰাখি আমি আজি স্মাৰক পত্ৰখন দিছোঁ। তাৰোপৰি মূল্যবৃদ্ধিয়ে আমাক এনেকুৱাকৈ কোঙা কৰি পেলাইছে যে আমাৰ জনসাধাৰণ ইয়াৰ কাৰণে অতি বেছি জুৰুলা অৱস্থাত পৰিবলগীয়া হৈছে। গতিকে সেই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেও আমাৰ ৰাজ্যিক প্ৰশাসনে নিশ্চয় কিবা ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ আৰু এই প্ৰতিবাদ আমি বহুত দিনৰ পৰাই কৰি আহিছোঁ, মূল্যবৃদ্ধিৰ প্ৰতিবাদ। আৰু কিন্তু প্ৰতিবাদত চৰকাৰে কিন্তু এতিয়ালৈকে আমি গা লৰা দেখা নাই। তাৰোপৰি সদ্যহতে যিটো স্মাৰ্ট মিটাৰ প্ৰতিষ্ঠা হ'ল, সিও আমাৰ সাধাৰণ মানুহবিলাকক অতিশয় দুৰ্যোগত পেলাইছে। বহুত বিল আহিছে আৰু যি বিল ভৰিবৰ কাৰণে আমাৰ দুখীয়া জনসাধাৰণ অপাৰগ হৈছে। গতিকে সেই প্ৰতিবাদো আমি কৰিছোঁ। তাৰোপৰি মদ ড্ৰাগছৰ প্ৰচলনে আমাৰ যুৱ সমাজক যেনেদৰে অৱনমিত কৰিছে, যুৱ সমাজক যেনেদৰে তললৈ লৈ গৈছে, সেইটো আমি অতিশয় দুখিত হৈছোঁ আৰু তাৰ প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদসমূহ লৈয়ে আজি আমি আমাৰ ৰাজচক্ৰ বিষয়াৰ ওচৰত আমাৰ স্মাৰক পত্ৰ দাখিল কৰিছোঁ, যাতে আমাৰ স্মাৰক পত্ৰৰ জৰিয়তেও আমাৰ ৰাজ্যিক প্ৰশাসনে, মুখ্যমন্ত্ৰীয়ে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, এই অনুৰোধ ৰাখিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।